आमार गुवाहाटीर कारणे और अखमोर कारणे जो आमी एटा बहुत डांगर के लाइव कन्सार्ट आमी पाइसु এই বস্তু কাৰণে আমি পুলিচ অথৰিটিৰ পৰা আৰু আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা বহুত ভালদৰে ব্যৱস্থা বনাইছোঁ। এই আমাৰ যোন জানকাৰী আছে আমি আপোনাৰ কাৰণে এইটো শ্বেয়াৰ কৰিব বিচাৰি আছোঁ। মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল কি আমাৰ খানাপাৰা ভেটেনাৰী ফিল্ডত এইটো প্ৰগ্ৰাম হ'ব। 3:30 পৰা 8 ডিচেম্বৰত এইটো গেট ওপন হৈ যাব। যি মানুহবিলাকে টিকেট লৈছে এইটো 3:30 পৰা এইটো এণ্টাৰ কৰিব পাৰিব। এই বস্তুক লৈ আমাৰ যোন ট্ৰেফিক ৰেগুলেশ্যন যোন আছে क्योंकि এই দিনা তো আমাৰ 8th मंडे হয় वर्किंग डे হয় और আমাৰ GS रोड হয় या আমাৰ বেলেগ আমাৰ NH ওপৰতে মানুহবিলাকৰ এইটো গাড়ীবিলাকৰ কনষ্টেণ্ট মুভমেণ্ট থাকিব। এইটো লৈ আমি এটা ভালদৰে প্লান বনাইছোঁ, ট্ৰেফিক প্লান আমি দিছোঁ। যোন আমাৰ অলপ পইণ্ট আছে এইটো মই কৈ দি আছোঁ। रेगुलेशन ऑफ आमार मूवमेंट होबो ऑल टाइप्स ऑफ कमर्शियल व्हीकल, गुड्स कैरिंग व्हीकल और स्लो मुविंग व्हीकल 10টা বজাৰ পৰা আমি এটু रोड কৈ আছো। এটু रोडत आमार रेस्ट्रिक्ट কৰি দিম, এটু মুভ না হবো। এটু স্ট্রেচ আছে GS रोड फ्रॉम 6 माइल अंडर ब्रिज टू खानापारा रोटरी, फिर 6 माइल अंडर ब्रिज टू बालूघाट त्रिपुरा गली वाया जयनगर चाराली, बेलतोला तिनाली टू जयनगर चाराली रूट, जयनगर चाराली टू आसाम पब्लिक सर्विस कमीशन पॉइंट ऑन दी बोथ साइड ऑफ द सर्विस रोड फ्रॉम खानापारा रोटरी टू बसेस टू अंदर ब्रिज, फ्रॉम बालूघाट त्रिपुरा रोड टू खानापारा रोटरी। ए रातिपुआ 10টা বজাৰ পৰা ऑन 8th डिसेम्बर जिमानखिली कमर्शियल गुड्स আছে और स्लो मुविंग व्हीकल होबो। এই কেৰিয়াৰবিলাকক আমি ৰেষ্ট্ৰিক্ট কৰি দিম। তাৰ পিছত দুপৰীয়া 3টা বজাৰ পৰা আমি ৰেগুলেট কৰি মুভমেণ্ট যেতিয়ালৈকে প্ৰগ্ৰামটো শেষ না হৈ যায়। এইটো ৰুট হ'ব আমাৰ প্ৰিজন গেট তাজ বিমানতাৰ পইণ্টৰ পৰা GS रोड टू কইনাধাৰা। তো আমাৰ GS रोडৰ পৰা এই কইনাধাৰা আমাৰ কমিশনাৰ অফিচৰ সন্মুখৰ যি ৰোড আছে এইটো আমাৰ ৰেগুলেট হ'ব। ইমাৰ্জেন্সি ভেহিকলবিলাক যোন হ'ব या किबा पास বিলাক जोन থাকিব এটু প্লাই কৰিব। সেম বস্তু হ'ব কইনাধাৰা পয়েন্ট এটু ব্যাক বি কইনাধাৰাৰ পৰাই আমাৰ ৰেগুলেটেড ট্ৰাফিক থাকিব 3টা বজাৰ পৰা। কেভি খানাপাৰাৰ পৰা আমাৰ APSC পয়েন্ট, দিস ইজ অলসো ৰেগুলেটেড জোন। আৰু সার্ভিস লেন जोन আমাৰ দুটা থাকিব NH27ৰ কইনাধাৰা পয়েন্ট টু খানাপাৰা रोटरी रोहिका साइड এটু আমাৰ টোটালি ৰেগুলেটেড জোন থাকিব। বিকজ ইয়াৰ পৰাই মানুহবিলাকে GS रोडৰ ওপৰত উঠিব। তাৰ পিছত আমি একদম গুৱাহাটীবাসী ৰাইজৰ কাৰণে একো প্ৰব্লেম নাপায় এনেকে কাৰণে আমি নো পাৰ্কিং জোন আমি কৰিছোঁ। আৰু পাৰ্কিং জোন আৰু পাৰ্কিং স্পটছ কি হ'ব এইটোই আমি ডিসাইড কৰি দিছোঁ ইয়াতে। তেতিয়া নো পাৰ্কিং জোন মই কৈ আছোঁ বোথ সাইডছ অফ দি GS रोड 6 মাইল अंडर ब्रिजर পৰা আমাৰ খানাপাৰা रोटरी লোকে एकदम बोथ साइड्स हमार नो पार्किंग जोन থাকিব। तार पिछत होबो 6 माइल अंडर ब्रिजर पर जयनगर चाराली लोके बोथ साइड्स नो पार्किंग जोन থাকিব। এই দিনা जयनगर चारालीर पर त्रिपुरा गली बालूघाट लोके नो पार्किंग जोन থাকিব। जयनगर चारालीर पर APSC पॉइंट দুটা সাইডে আমার নো পার্কিং जोन এই দিনা থাকিব। NH27 আমার ত্রিপুরা গলির পৰা খানাপাৰা रोटरी ए सर्विस लेन और मेन रोड আমি এটু মাঝে মাঝে পাইছো কি মেইন रोड উপরতে পার্কিং কৰি দিয়ে, NH উপরতে পার্কিং কৰি দিয়ে। এইদিনা আমি টোয়িং কৰি লৈ যাওঁ বিকজ উই ক্যান নট অফোর্ড টু ব্লক দি হাইওয়ে। और খানাপাৰা रोटरी टू पिंकू कटिंग नियर कियास स्टेशन एटू बोथ साइड पार्किंग नो पार्किंग থাকিব। খানাপাৰা रोटरी टू ग्रीनवुड रिजॉर्ट एटुई बोथ साइड नो पार्किंग থাকিব एक्सेप्ट दी एटु बस स्टॉप বিলাক जोन আছে তাতে থাকিব, लेकिन सर्विस लेन और रोड साइड ना থাকিব। और ग्रीनरी टू बस टू खानापारा रोटरी बेलेग साइड जोन হইব। তার পিছত জি আমি পার্কিং প্লেসেস আমি अवेल কৰাইছো এটু জি অডিয়েন্স আহিব আমাৰ GS रोडৰ পৰা তো ভেটেনারি ফার্ম গেটত থাকিব GS रोडত, এগ্রিকালচার ক্যাম্পাস কৃষি ভবনত থাকিব পার্কিং, ज्योति विष्णु ऑडिटोरियम और एटू अंडर कंस्ट्रक्शन ताते रोड उपरत आमी एटू रखिम। वेटनरी कॉलेज कैंपस खानापारा ताते आमी एटू पार्किंग दिम।
जी ऑडियंस हमार सोनापुर और जोराबस साइड मतलब मेघालयर पर आहिबो तेखितर कारणे इंडियन ऑयल पेट्रोल पंपत अलप पार्किंग आमार থাকিবो तार उसरते आसे मुकुट पार्किंग NH27 ऊपर आसे ताते आमार पार्किंग থাকিবो और बशिष्ठ मंदिर पथ बशिष्ठत ताते रखिबो पारिबो जी ऑडियंस बिलाक आमार आहिबो NH27 और बेलतोलार परा या आमार जयनगर चारारिल परा तो त्रिपुरा गली बालूघाटत एटा पार्किंग हिस्सा থাকিবो पतारकुची बशिष्ठ मंदिर पथत থাকিবो कामाख्या काटा नियर फिनिक्स शोरूम NH27 থাকিবো बशिष्ठत केवी खानापारात आमी पार्किंग दिम नेशनल इंस्टीट्यूट ऑफ पब्लिक कॉर्पोरेशन एंड चाइल्ड डेवलपमेंट एटू मतलब केवी खानापारार उसरते एटा भितरर जुआ गली आछे ताते एटा पार्किंग থাকিবো नियर जुडियो शोरूम त्रिपुरा गली बशिष्ठ मंदिर ताते एटा प्राइवेट पार्किंग आछे ताते থাকিবো एटुई रोडत आमार निरिम आछे एजाइल हॉस्पिटल उसरत ताते एटा पार्किंग থাকিবো और आसाम वेयर हाउस कॉर्पोरेशन आमार BMW सर्विस सेंटर NH27 उपरत ताते एटा पार्किंग থাকিবো टू व्हीलरर कारणे आमी स्पेसिफिकली पार्किंग रखिसु बेलतोला बिहुतली आछे ताते आमार टू व्हीलर कारणे থাকিবো वेटनरी कॉलेज कैंपस भितरत থাকিবো और किर्लोस्कर हाइब्रिड इंजिनियरिंग जयनगर एटा स्मार्ट बाजार उसरते एटा जगह आछे टू व्हीलर कारणे पार्किंग থাকিবো এতিয়া एटू रेस्ट्रिक्शन जोन होबो आमार इमार्जेंसी व्हीकलर कारणे নহয় इमार्जेंसी व्हीकल बिलाक आमी रेगुलेट करी मुव कराम प्रत्येक जोनत सेकेंड बस्तु হৈ গল ए बहुत ভাল দৰে আমি এটা প্ল্যানিং কৰিছো कि जी आमार ऑडियंस बिलाके आहे एटू ভাল দৰে कन्सार्ट तो एन्जॉय करे परंतु आमार गुवाहाटीर जोन राइज आछे तार ट्रैफिकर कारणे एकू बाधा ना पड़े आमी एटू बारे बारे एटू आह्वान करिम कि 6 माइल ब्रिजर परा खानापारा रोटरी लोके पार्किंग भितरत जेतिया गाड़ी राखिबो बाहिरत उलाय डायरेक्टली जीएस रोड क्रॉस करिबो ना लागे जीएस रोडर काखे काखे अपनी आही जाओ और आमार ताज विमानता उसरते जोन आमार फुट ओवर ब्रिज आछे ए फुट ओवर ब्रिज तो उपयोग करिबो लागे तो मानुवक आमी कहूं कि एटा पॉइंटते अपनी पार्क रोड क्रॉस करो तेतिया गोटे रोड बिलाक आछे ताते सब जगह ब्लॉकेज ना होय तेतिया आमार व्हीकलर मुवमेंट आमी बहुत ভাল दरे मेंटेन करिबो पारे यार बाहिरत आमी वॉच टावर हिसाबे आमार ड्यूटी आमी दिसु कि जी आमार गाड़ी बिलाक केनेकुआ व्हीकलर सिचुएशन डेवलप होई आछे कन्स्टेंटली आमार गोटे पार्किंगर परा और आमार रास्तार परा आमी एटू कंट्रोल रूमत एटू लई थाकिम और टाइमे टाइमे आमार गुवाहाटी ट्रैफिक पुलिसर फेसबुक पेजत आपनि एटू अपडेट पाई थाकिबो कि एतिया कोनटू पार्किंगत किमान गाड़ीर कारणे जगह आछे तो मानु बिलाके डिसाइड करि लबो पारिबो कि की पार्किंगत एटू आमी जाबो पारिम या केनेके आमी उपयोग करिबो पारिम सेकेंडली अलप आमार बेलतोला और जयनगर साइडत आमार पार्किंग अलप बेसी अवेलेबल आछे रेदर देन जीएस रोड साइड पार्किंग तो फर्स्ट तो आमी आह्वान करिम कि जिमान बेसी के पब्लिक ट्रांसपोर्ट उपयोग करिबो पारे आमार कारणे ভাল सबर कारणे ভাল सेकेंड बस्तु ए जयनगर साइड बेलतोला साइड और पार्किंग NH साइड और पार्किंग उपयोग करिले तेतिया आमार कारणे सबर कारणे ভাল डिस्ट्रीब्यूशन होबो और सोशल मीडिया जोन आमार पेज आछे गुवाहाटी ट्रैफिक पुलिसर एटू फॉलो करा आपनि एटू एदिना देखिबो पारिबो आमार कन्स्टेंट ट्रैफिक और पार्किंग उपरत अपडेट आही থাকিবो एतिया মই डीसी साहबक अनुरोध करिम एटू बस्तु अलप डिटेलत কৈ দিম তোমার কিবা আছে পয়েন্ট आपका हो गया थैंक यू सारे तो ऑलरेडी कले गुटेखिनि खाली आमी ए जिखिनि पाब्लिকৰ কাৰণে पार्किंग पेज अवेलेबल কৰিছো इट्स अराउंड 3000 मान गाड़ीৰ কাৰণে আমি पार्किंग फैसिलिटीज अवेलेबल কৰিছো व्हिच ऑल आर फ्री गुटेखिनि फ्री আছে তাত মানুহ আহি গাড়ীখন ৰাখিলে হ'ল আৰু বাইকৰ কাৰণে টু হুইলাৰৰ কাৰণে अराउंड 1200 বাইকস 1200 বাইকৰ তিনটা জায়গা দিয়া হৈছে গতে এইখিনি জায়গা চাৰি অলৰেডি কৈছে মই আপোনালোকৰ থ্ৰুদি অসমবাসী আৰু গুৱাহাটীবাসীৰ ৰিকুৱেষ্ট কৰিছো যে তেওঁলোকে ৰোড সাইড পাৰ্কিং যাতে নকৰে আৰু যিটো চাৰে কলে যেহেতু আমি জয়নগৰৰ পৰা বালুঘাটলৈ যোৱা ৰাস্তাটো মেক্সিমাম পাৰ্কিং পাইছো গতিকে আপোনালোকৰ থ্ৰুদি মানুহক অনুৰোধ কৰিছো তেওঁলোক আইডাৰ আর জিএস অলরেডি আহি খানাপাড়ার যেটো রটারি ঘুরি পেলাই বালুঘাটেদি সোমালে সেইটো স্পেস পাব নহলে 6 মাইল আন্ডার ব্রিজেদি সোমাই আহি জয়নগৰ চাৰিআলি স্ট্ৰেট গুচি গলে বালুঘাট পাব আইডাৰ দে কেন ইউজ দ্যাট হাতীগাঁও চাৰিআলি
হাতীগাঁৱৰ যিটো ৰাস্তা আছে গেম ভিলেজৰ মুখত ওলাই লেফ্ট টাৰ্ণ লৈ আকৌ লেফ্ট টাৰ্ণ সোমাই গ'লে তেওঁলোকে এই পাৰ্কিং স্পেচখিনি বেছিকৈ পাব। গতিকে আপোনালোকৰ থ্ৰুদি মই অসমবাসী আৰু গুৱাহাটীবাসীৰ অনুৰোধ কৰিছোঁ যে তেওঁলোকে আহি আনন্দ কৰক, লগতে গুৱাহাটীৰ যিখিনি নৰ্মেল কমিউটাৰ্ছ আছে তেওঁলোকৰ দিনটো যাতে কোনো ধৰণৰ উইদাউট ট্ৰেফিক কনজেশ্যনত মানডেটো ক্ৰছ হয়, আৰু আমাৰ কাৰণে এইটো প্ৰথম হৈছে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ এইটো গ্ৰেণ্ড ছাকচেছ যেন আমাৰ কাৰণে কৰি দিয়ে। থেংক ইউ। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ অসম চৰকাৰৰ যিটো কনচাৰ্ট ইকনমি ডেভেলপ কৰা যিটো সিদ্ধান্ত আছিলে তাৰ ওপৰত এইটো প্ৰথম শিল্পী আমাৰ মাজত আহিব, আৰু সেইকাৰণে গভৰ্ণমেণ্টে যিমান পাৰে এইটো বুক মাই শ্ব'ক ছাপোৰ্ট কৰিছে যে তেওঁলোকে এটা ইনচিডেণ্ট ফ্ৰী আৰু যিমানখিনি তেওঁলোকে আজিলৈকে ইভেণ্টটো পাতিছিলে তাৰ মাজত অসমৰ যিটো ইভেণ্ট হ'ব এইটো চবতকৈ ভাল য'ত হয় সেইটো আমাৰ চেষ্টা আছে। আৰু এইমতে যেনেকৈ আমাৰ জইণ্ট চি পি ছাৰে অলৰেডি কৈছে এই হিচাপত ট্ৰেফিক প্লেনিং কৰা হৈছে, সেইমতে চবে যদি পালন কৰে তেতিয়া কোনো ধৰণৰ কনজেশ্যন নহ'ব। আৰু অহাকালিৰ যেতিয়া টাইম আছে এই সময়ত আমাৰ এৰাউণ্ড 5টা-6টা মানত অফিচৰ পৰা মানুহ ঘূৰি যায়, আৰু সেইকাৰণে য'ত তেওঁলোকৰ একো অসুবিধা নহয় সেই আমাৰ 6 মাইলৰ পৰা খানাপাৰালৈকে 6 মাইলৰ পৰা জয়নগৰ ৰোড হৈ আমাৰ নেশ্যনেল হাইৱেলৈকে বা আপোনাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত ট্ৰেফিক ৰেগুলেটেড হ'ব, আৰু আমাৰ ষ্ট্ৰীট ভেণ্ডিঙকো অলপ আমি ৰেগুলেট কৰিম য'ত কাৰো হাৰাশাস্তি নহয় আৰু ধুনীয়াকৈ আমাৰ ইভেণ্টটো ভালদৰে হৈ যায়। ইয়াৰ উপৰিও যিমান অনুৰাগী আহিব, যিমান শ্ৰোতা আহিব, অডিয়েঞ্চ আহিব, তেওঁলোককো আমি অনুৰোধ কৰিম যে তেওঁলোকে ইভেণ্টটো ভালকৈ পালন কৰে আৰু ইভেণ্টটো ভালকৈ এনজয় কৰাৰ পাছত যেতিয়া উভতি যায় আমাৰ ৰাস্তাৰ যিটো ডিচিপ্লিন আছে এইটো মেইনটেইন কৰি যায়, আৰু তাতে কিবা অসুবিধা হ'লে আমাৰ কমপ্লিট টিম ৰোডত তেওঁলোকৰ ছাপৰ্টত থাকিব। ট্ৰেফিকে হওক, এক্সাইজে হওক, DTO হওক বা হেল্থৰ এম্বুলেঞ্চ সেইবিলাক হওক, আমি গোটেই টিম আমাৰ মানে তেওঁলোকৰ ছাপৰ্টৰ কাৰণে ওচৰতে থাকিব। আৰু আমাৰ এটাই টাৰ্গেট আছে যে যিমানখিনি অডিয়েঞ্চ ইয়াতে আহে আৰামত ইভেণ্টটো চোৱাৰ পিছত নিজেই নিজৰ ঘৰত সময়মতে কষ্ট নোপোৱাকৈ আৰামত য'ত পাই যায়। আৰু অসমত এটা নতুন অধ্যায় যিটো আৰম্ভ হৈছে এটা বহুত পজিটিভ পইণ্টত, এটা সকাৰাত্মক পইণ্টতে য'ত আমি আৰম্ভ কৰিব পাৰোঁ এইটোৱে আমাৰ কামনা আছে। আৰু আপোনাৰ মাধ্যমেৰে আমি সকলোকে আকৌ আহ্বান জনাম যে ডাঙৰ গেডাৰিং হ'ব, একো হুলস্থুল নকৰাকৈ আৰামত চবৰ কাৰণে যিমান আছে এইটো টিকেটেড আছে, যাৰ টিকেট আছে তেওঁ শ্ব' চাব পাৰিবহে আৰামত। তাতে কোনো ধৰণৰ এনেকুৱা নাই যে টাইমত নাপালে চিটটো কোনোবা বেলেগজনে লৈ ল'ব। মাত্ৰ ধৈৰ্য ধৰি আৰামত যেনেকুৱা আমাৰ পুলিচৰ যি ব্যৱস্থা আছে আৰু এইবাৰী কেম্পাছৰ ভিতৰত সোমাই গ'লে অৰ্গেনাইজৰ যিটো ব্যৱস্থা আছে সেইটো পালন কৰি গ'লে ধুনীয়াকৈ চবে আহি যাব। আৰু আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় এজন শিল্পী আহিছে তেওঁৰ মনত এটা পজিটিভ ইমেজ যদি লৈ যায় আমাৰ অসমখনে টুৰিষ্ট মেপত আৰু জিলিকাই উঠিব, আৰু আমি বহুতখিনি নতুন নতুন আৰ্টিষ্টবিলাক তেতিয়া ইণ্টাৰনেশ্যনেল পাব পাৰিম। তো মই আকৌ বুক মাই শ্ব'ক এতিয়া অনুৰোধ কৰিম যে তেওঁলোকৰ ফালৰ পৰা যি ক'বলগীয়া আছে অহাকালি ইভেণ্টৰ কাৰণে তেওঁলোকে নিজৰ পইণ্টটো ক'ব। Good evening. I would like to start by saying that during Coldplay concert, our Honorable Prime Minister had made a statement to the entire country saying that we must encourage the concert economy. And I have to say here that the state of Assam was the first state, one of the first states that came forward and said that we would like to work. Excuse me, will you introduce yourself? Okay, so I'm the CEO at Book My Show. I head the live entertainment business and the venues business. So not only am I involved in bringing live entertainment, but also we are looking at building infrastructure in the different states. So we have a better infrastructure to bring more international artists, give a better facility for our Indian artists, also encourage local artists to come and perform and give them a platform to actually showcase their skills and their art. So coming back to that, so Assam state was one of the first states that came forward and created this initiative, and then with the blessings of your Honorable Chief Minister, with the blessings of your Tourism Ministry, with the blessings of the entire police, traffic, excise, all the relevant departments have come together and they've supported us
to make this a reality, because we know how much trouble we face to host events in many places, but now we understand that if we have the support of the local authorities, of the government and of the state machinery, it makes our job so much easier that we can focus on the artist, we can focus on a better experience inside the venue. While the police and the traffic will take care of the entire city and look after everything about traffic and all, I can promise you that internally we have made a lot of arrangements which will give the consumer a good experience. But I think ultimately today what has happened is that people want a good experience. They don't want to come and be shoved and pushed and come back and go home completely exhausted. We have created hydration counters. We are also doing sustainability where we are giving these rice husks, cups which are biodegradable. We are also providing free water. We have made many more counters so that it's easy to get the food. We have made a lot of emergency exit gates. So we have created a lot of, and we've got garbage segregation that will happen. All the garbage will be collected in one place and then sent to the relevant places to be disposed of. So we have taken a lot of care to see that we give the consumer a good experience. And this would not have been possible if we did not have the support of the entire machinery. They've been behind us, and they are also ensuring that they are involved at every stage. They're ensuring that we are doing the right thing. So I can promise you that I think we'll have a good show. I think the city will be very happy, and the entire region of all the Seven Sisters will see, and future events will bring in a lot of people from outside also to come and attend these events. So once again, thank you so much. And we really appreciate this. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।